নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলোলৈ মই ইউটিউব চেনেল অফিচ কমাৰ্চ জ্ঞান স্বাগতম জনাইছোঁ আজি আমি ডিসকাস কৰিম অডিট ৰিপৰ্ট অডিট সাৰ্টিফিকেট আৰু অডিট এটাস্টেশনৰ মাজত ডিফাৰেন্স কি ফাৰ্ষ্টতে আমি চাওঁ অডিট ৰিপৰ্ট An audit report provides an opinion on the validity and reliability of a company's financial statements. So audit report hol eta opinion jeta auditor eta company ba eta business goi pelai audit kore so tete jipur financial statement bur sai pelai check kori juntu true and fair view die so take ami ki boli kau audit report so audit report ot ki kore auditor eta opinion he die je eta opinion die je etu company ba etu business or jikhini financial statement আছে so hikini correct বা কিবা যদি ভুল আছে so হেবুৰো কি কয় দেখুৱাই দিয়ে যে এটো গ্যাপ জেনাৰেল একসেপ্টেড একাউন্টিং প্ৰিন্সিপলস ফলো কৰা নাই বা ৰেভিনিউ এক্সপেন্ডিচাৰ টু ক্যাপিটাল এক্সপেন্ডিচাৰ দেখুৱাইছে so এইবোৰ কি হয় এটা অপিনিয়ন so অডিট ৰিপৰ্টত অডিটৰ এজনে অপিনিয়ন হে দিব পাৰে so এটা সাজেশন দিব পাৰে যে আগলৈকো আপোনালোকে যাতে এটো ভুল নকৰিব এনেকুৱা ভুল হৈছে বা একাউন্টেন্ট জনৰ ভুল so এইবোৰ কি হ'ব অডিট ৰিপৰ্টত অডিটৰ এজনে স্টেটমেন্ট দিয়ে এটা কি opinion দিব পাৰে auditor জনে audit reportত so types of audit report first type to হৈছে the clean or unqualified report so first আপোনাৰ first report to কি হ'ব আপোনাৰ clean or unqualified report so clean or unqualified report means এজন অডিটৰে যেতিয়া এটা কোম্পানী বা এটা বিজনেছৰ সকলোখিনি বস্তু সকলোখিনি এভিডেন্স খিনি তেওঁ যদি ট্ৰু এণ্ড ফেয়াৰ বুলি ভাবিছে so তেতিয়া হলে সেই অডিটৰ জনে সেই কোম্পানীটোৰ কাৰণে এটা অডিট ৰিপৰ্ট দিব আৰু সেই অডিট ৰিপৰ্টৰ অপিনিয়ন দিব ক্লিন অৰ আনকুৱালিফাইড ৰিপৰ্ট বুলি সেই এভিডেন্স খিনি চাই পেলাই দেখে যে সকলোখিনি বস্তু সেম হৈ আছে বা কাৰেক্ট হৈ আছে so তেতিয়া হলে অডিটৰ জনে ক্লিন আৰু আনকুৱালিফাইড বা আনমডিফাইড কিতাবা আমি আনমডিফাইড বুলি কওঁ ক্লিন unqualified or unmodified report to দিয়ে second হল আপোনাৰ the qualified audit report the qualified audit report কি হয় যদি আপোনাৰ কিবা মিস স্টেটমেন্ট থাকে কিবা বস্তু ফৰ এক্সাম্পল আপোনাৰ এসেটছৰ কিনি যেনেকুৱা ফিক্স এসেট যদি আপোনাৰ এভিডেন্স দেখাইছে ভাউচিংৰ দেখাইছে যেটা আপুনি ভাউচাৰ কিনি চাব বা ইনভয়েস কিনি চাব যে এনেকুৱা ফৰ এক্সাম্পল মেচিন আছে বা ফাৰ্নিচাৰ আছে ইমান 1 লাখ টকাৰ বা 50,000 or কিন্তু যেতিয়া তেওঁ ব্যালেন্স শীটত চাব যে সেই যোনটো এমাউন্ট যোনটো ইনভয়েসত আছে ভাউচাৰত আছে সেই এমাউন্টটো তেওঁলোকে কিন্তু এমাউন্টটো বহুৱা নাই তেওঁলোকে বেছিকৈ দেখুৱাইছে সো তেতিয়া যদি এনেকুৱা ধৰণৰ যদি মিস স্টেটমেন্ট দেখা পায় তেতিয়া হলে সেই অডিটৰ জনে দা কোৱালিফাইড অডিট ৰিপৰ্ট প্ৰদান কৰিব অপিনিয়ন দিব তেওঁ যে এটো কোৱালিফাইড ক্লিন ৰিপৰ্ট নহয় কাৰণ ইয়াতে কিবা মিস স্টেটমেন্ট দেখা পাইছে কিন্তু গোটেই স্টেটমেন্টত মিস স্টেটমেন্ট দেখা পোৱা না অনলি পাৰ্টিকুলাৰ কিছুমান বস্তু ঠিক ফৰ এক্সাম্পল ফিক্স এসেট বা কাৰেন্ট এসেট বা আপোনাৰ প্ৰফিট এণ্ড লছ একাউণ্টত কিবা ভুল পাইছে সো বা মিস স্টেটমেন্ট পাইছে বা ফলস ইনফৰমেশন পাইছে তেতিয়া হলে অডিটৰ জনে কোৱালিফাইড অডিট ৰিপৰ্ট দিব নেক্সট আপোনাৰ এডভাৰ্স ৰিপৰ্ট সো এডভাৰ্স আপুনি ওয়াৰ্ডটোতে গম পাইছে এডভাৰ্স মিন্স যেতিয়া সকলোখিনি বস্তু অল ফাইনান্সিয়েল স্টেটমেন্টস আৰ নট properly maintained so তেতিয়া হলে অডিটৰ জনে কি কৰিব এই এডভাৰ্স অপিনিয়ন বা এডভাৰ্স ৰিপৰ্টটো দিব কাৰণ সকলোবোৰ বস্তু কি হৈ আছে ইনপ্ৰপাৰ হৈ আছে মিস স্টেটমেন্ট হৈ আছে কোনো কাৰো লগত ইনভয়েসৰ লগত বা ভাউচাৰৰ লগত একো মিল নাই যোনটো প্ৰফিট এণ্ড লছ একাউণ্ট ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট বা বেলেন্স শীট বনাইছে কাৰো লগতে মিল নাই সো তেতিয়া হলে কি হ'ব অডিটৰ জনে এডভাৰ্স অপিনিয়ন বা এডভাৰ্স ৰিপৰ্টটো দিব নেক্সট লাষ্ট অপিনিয়নটো কি আছে the disclaimer audit report disclaimer audit report কি হ'ব যদি অডিটৰ এজনক সেই কোম্পানী বা বিজনেস আপোনাৰ ওনাৰে যদি প্ৰপাৰলি এভিডেন্স কিনি নিদিয়ে তেওঁক যদি প্ৰদান নকৰে ফৰ এক্সাম্পল ভাউচাৰ কিনি প্ৰদান নকৰে বা কিবা আধা বস্তু দেখাইছে বা বেলেন্স শীটটো দেখুৱা না অকল প্ৰফিট এণ্ড লছ একাউণ্টটো দেখাইছে সো এনেকুৱা ধৰণৰ যদি প্ৰপাৰলি এভিডেন্স যদি অডিটৰ জনক
নিদিয়ে সো তেতিয়াহ'লে অডিটৰজনে কি ক'ব ডিসক্লেইমাৰ অডিট অপিনিয়ন বুলি ক'ব কাৰণ তেওঁৰ হাতত প্ৰপাৰ কোনো এভিডেন্স নাই এটা অপিনিয়ন দিব বা এটা অডিট ৰিপৰ্ট বা অডিট কৰিবৰ কাৰণে যিখিনি বস্তু যিখিনি ইনফৰমেশ্যন লাগে সো সেই কোম্পানী বা বিজনেছ ওনাৰ বা বিজনেছ ষ্টাফে সেই অডিটৰজনক ইনফৰমেশ্যনখিনি দিয়া নাই সো তেতিয়াহ'লে সেই অডিটৰজনে ডিসক্লেইমাৰ অডিট অপিনিয়ন বা ৰিপৰ্ট দিব সো এই চাৰিটাই হ'ল মেইন অপিনিয়ন অফ অডিটৰ যেতিয়া অডিট ৰিপৰ্ট দিব তাতে এই চাৰিটাৰ ভিতৰত যিকোনো এটা অপিনিয়ন তেওঁ সেই অডিটৰজনে দিব এতিয়া আমি চাওঁ অডিটৰ চাৰ্টিফিকেট An auditor certificate is a written confirmation of the accuracy of the facts relating to the accounts for a particular time or to a specific matter which does not involve any estimate or opinion. So auditor report ki kore auditor jone opinion die eta suggestion die nijor phalor pora eta opinion die je apnalokor ekhini bostu full ase misstatement ase so eibur te ki kore opinion eta die kintu অডিটৰ সাৰ্টিফিকেটত অডিটৰ জনে কি কৰে এটা 100% গ্যাৰান্টি দিয়ে অডিটৰ জনে গ্যাৰান্টি প্ৰদান কৰে যে এইখিনি আপোনাৰ ভুল আছে সো আপোনাৰ কিন্তু এই কোম্পানী বা এই বিজনেছৰ কিন্তু ফাইনান্সিয়েল পজিশন ইমান ভাল নহয় বা আপোনালোকে ফলস মিস স্টেটমেন্ট আপুনি ফ্ৰড কৰি আছে বা এৰৰ কৰি আছে এটা 100% এটা সাৰ্টিফিকেট দিয়ে তো এটোই হল আপোনাৰ অডিটৰ সাৰ্টিফিকেটে কেতিয়া অপিনিয়ন নিদিয়ে যে এটো হলে এটো হ'ব আপোনালোকে এনেকুৱা ধৰণৰ কৰিব পাৰে ফিউচাৰ এইবোৰ তেওঁলোকে অপিনিয়ন নিদিয়ে অডিটৰ সাৰ্টিফিকেট পুৰা এটা সাৰ্টিফিকেট দিব এটা 100 যেটা সব সকলো একুৰেসি একাউন্টেবিলিটি খিনি চাই পেলাই যোনটো সাৰ্টিফিকেট কোন দিব সো এটো এটা অডিটৰ সাৰ্টিফিকেট ইজ ৰিটেন কনফাৰ্মেশন এটা সাৰ্টিফিকেট আমাৰ যেনেকুৱা ফৰ এক্সাম্পল আমি যেনেকুৱা মেট্ৰিক পাস কৰাৰ পিছত হাই সেকেন্ডাৰী পাস কৰাৰ পিছত বা যিকোনো পৰীক্ষা বা যিকোনো এক্সাম আমি পাস কৰাৰ পিছত যেটা লাষ্টত এটা সাৰ্টিফিকেট পাওঁ সো এটোই আপোনালোকে এক্সাম্পল হিচাপে লব পাৰে এনেকুৱা ধৰণৰ এই বস্তুৰে কি বুলি কওঁ সাৰ্টিফিকেট সো অডিটৰৰ ক্ষেত্ৰতো সব চাই চিটি কি কৰে অডিটৰ জনে কি কৰে এটা অডিটৰ সাৰ্টিফিকেট দিয়ে এটা 100% একুৰেসি দিয়ে এটা কনফাৰ্মেশন দিয়ে যে হয় এটো গুটিখিনি এই কোম্পানী ঠিক আছে সো এই কাৰণে আমি সাৰ্টিফিকেট প্ৰভাইড কৰিছো একো ভুল নাই ইয়াতে আৰু যদি ভুলো থাকে তেতিয়াহলে আপোনালোকৰ এটো এখিনি ভুল আছে সেটা 100% এটা গ্যাৰান্টি অডিটৰ সাৰ্টিফিকেট ইজ এ গ্যাৰান্টি কিন্তু অডিটৰ ৰিপৰ্ট গ্যাৰান্টি নহয় কাৰণ অডিটৰ ৰিপৰ্ট এটা অপিনিয়ন হে দিয়ে অডিটৰ ৰিপৰ্টৰ অডিটৰ অপিনিয়ন হে দিয়ে কিন্তু অডিটৰ সাৰ্টিফিকেট কি কৰে অডিটৰ সাৰ্টিফিকেটত গ্যাৰান্টি দিয়ে অডিটৰ জনে An auditor certificate represents that he has verified certain precise figures and is in a position to vouchsafe the accuracy as per an examination of documents and books of accounts. So books of accounts hokti kini sai pela voucher kini sai pela 100% eta ki die guarantee die je apnalokor ekhini gote kini ei business ba company thike ase so hekone ami eta certificate provide korisu eta ami sa audit attestation Audit attestation means certifying the truthfulness and fairness of the financial statements that are prepared in accordance with the generally accepted accounting principles. And as attestation basically takes all the data and information that has been gathered and checks its validity based upon agreed upon procedure engagements. An organization can also request attestation to be performed regarding compliance procedures, reviews on internal control functions, and reporting on financial forecasts, projections, pro forma data. So attestation means আমি গেজেটেড অফিচাৰ পৰা যে এটাস্টেট কৰিলো সো হেনেকুৱা এইটো এক্সাম্পল আপুনি লব পাৰে এই অডিট এটাস্টেশনৰ ওপৰতো যে এটাস্টেশন মিন্স যেটা সকলোখিনি বস্তু এজন এক্সপার্ট মানুহে যেটা এক্সপার্ট মানুহে জনে বা এক্সপার্ট একাউন্টেন্ট জনে যেতিয়া গুটেখিনি কোম্পানীৰ বা বিজনেছৰ এই গুটেখিনি ইনফৰমেশন এভিডেন্সখিনি financial statements বা generally accepted accounting principles মতে হৈছে নে নাই সো হেকনে হেইবোৰ এটা এজন এক্সপার্ট একাউন্টেন্ট জনে যদি চাই পেলাই যদি তেওঁ ট্ৰু এন্ড ফেয়াৰ বুলি ভাবে সো তেতিয়া হলে তেওঁ এই এটাস্টেট কৰে
যে সেই কোম্পানী বা সেই বিজনেছৰ সকলোখিনি ইনফৰমেশ্যন ট্ৰু এণ্ড ফেয়াৰ হয়, ইয়াতে কোনো মিছ ষ্টেটমেণ্ট নাই। চ' ইয়াকে আমি কি বুলি কওঁ, অডিট এটাষ্টেশ্যন। চ' এটাষ্টেট কৰি কোনে, এক্সপাৰ্ট মানুহ এজন থাকিব, তো তেওঁৰ সকলোখিনি জ্ঞান আছে, নলেজ আছে এবাউট দ্য এই ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ওপৰত, যে কোনটো কি কৰিলে ভাল হ'ব, নেট প্ৰফিট, গ্ৰছ প্ৰফিট, গ্ৰছ প্ৰফিট, বেলেঞ্চ শ্বীট মিলিছে নাই নে এনেই মিলাই থৈছে। চ' তেওঁলোকৰ এজন এক্সপাৰ্ট, তেওঁলোকৰ বহুত জ্ঞান আছে, নলেজ আছে এইটো ক্ষেত্ৰত। চ' তেওঁলোকে চাই মেলি পেলাই, চাই চিতি পেলাই তেওঁ কি কৰিব, এটাষ্টেট কৰিব, আৰু তাকে আমি কি বুলি কওঁ, অডিট এটাষ্টেশ্যন। চ' আপোনালোকে ধৰিব পাৰিছে যে অডিট ৰিপৰ্ট, অডিট চাৰ্টিফিকেট আৰু অডিট এটাষ্টেশ্যন এই তিনিওটাৰে মাজত পাৰ্থক্য কি। চ' মই আৰু এবাৰ শেষত মই আকৌ এবাৰ মই ডিফাৰেঞ্চটো কৈ দিছোঁ। অডিট ৰিপৰ্টত অডিটৰ এজনে অপিনিয়নহে দিয়ে, তেওঁ এজন ছাজেশ্যনহে দিয়ে যে এইখিনি বস্তু যদি আপুনি ফিউচাৰলৈ যদি মনত ৰাখে বা কেয়াৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ ফাইনেন্সিয়েল পজিশ্যনটো ভাল হ'ব। তেওঁলোকে খালি এটা অপিনিয়নহে দিব পাৰে, গেৰাণ্টি দিব নোৱাৰে, কাৰণ অডিটৰ ৰিপৰ্টত আমি কেতিয়াও বিশ্বাস কৰিব, মানে আমি ডিপেণ্ড কৰিব নোৱাৰোঁ অডিটৰ ৰিপৰ্টত। কিন্তু অডিট চাৰ্টিফিকেটত আমি বিশ্বাস কৰিব পাৰোঁ, আমি ডিপেণ্ড কৰিব পাৰোঁ, কাৰণ অডিটৰ চাৰ্টিফিকেটত এটা ৰিটেন কনফাৰ্মেশ্যন দিয়ে, এটা গেৰাণ্টি দিয়ে, ইয়াতে অপিনিয়ন নিদিয়ে, এটা গেৰাণ্টি। গোটেই চাই চিতি পেলাই ফাইনেল এটা ভাৰ্ডিক্ট দিয়ে, ফাইনেল এটা ডিচিশ্যন লয় 100% গেৰাণ্টি হিচাপে যে সেই বিজনেছ বা কোম্পানীটোৰ আপোনাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা ফাইনেন্সিয়েল পজিশ্যন কি হৈ আছে, ভাল হৈ আছে, ট্ৰু এণ্ড ফেয়াৰ ভিউ হয়। চ' এটা চাৰ্টিফিকেট দিয়ে। আৰু অডিট এটাষ্টেশ্যন মিনছ এজন এক্সপাৰ্ট এজন থাকে, আৰু সেই এক্সপাৰ্টজনে তেওঁলোকৰ বহুত নলেজ আছে, জ্ঞান আছে এই ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ওপৰত। চ' তেওঁলোকে সেই কোম্পানী বা সেই অডিট যোনটো কৰিছে, চ' সেইবোৰ ইনফৰমেশ্যনটো ভাল সঁচা হয়নে নহয়, বা ফেয়াৰ বা কাৰেক্ট হয়নে নহয়। চ' যদি কাৰেক্ট বুলি ভাবে, তেওঁ সেই অডিট ৰিপৰ্টত বা সেই কোম্পানী বা বিজনেছৰ সেই ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ওপৰত কি কৰিব, এটাষ্টেশ্যন দিব। চ' এইটোৱে হ'ল অডিট এটাষ্টেশ্যন। আশা কৰোঁ আপোনালোকে খিনি ক্লিয়াৰ হৈছে এবাউট অডিট চাৰ্টিফিকেট, অডিট ৰিপৰ্ট আৰু অডিট এটাষ্টেশ্যনৰ ওপৰত। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ মাই চেনেল। ধন্যবাদ।